হেল্ল' আকৌ আহিলোঁ আজি নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাম কেণ্ডেল থিয়ৰীৰ ওপৰত ডিপেণ্ড কৰি এটা ষ্ট্ৰেটেজি, ঠিক আছে। চ' সেই ষ্ট্ৰেটেজিটো আমি কেনেকৈ ইউজ কৰোঁ, কেনেকৈ ব্যৱহাৰ কৰোঁ, সেইটো বস্তু আপোনালোকে জানিবলৈ হ'লে মোৰ স্ক্ৰীণত যাব লাগিব। চাওঁ বলক এতিয়া মোৰ স্ক্ৰীণত যাওঁ। চ' মোৰ লজিকটো আছে, মই কেনেকৈ ইয়াত প্ৰথমতে আঁকি দেখুৱাওঁ, ঠিক আছে। চ' কেনেকৈ বনিব। চ' আমি কি কৰোঁ বেচিকেলি, আমি যিকোনো এটা ট্ৰেড ল'ব হ'লে 5 মিনিট বা 15 মিনিট বা এঘণ্টা আমি সেই টাইম ফ্ৰেমত যিকোনো ষ্ট্ৰেটেজি আমি এনালাইচিছ কৰোঁ, ঠিক আছে। বা মোৰ MFMC ছেটআপেই হওক বা যিকোনো ধৰণৰ ছেটআপ হওক, ঠিক আছে, বা যিকোনো ধৰণৰ ইণ্ডিকেটৰ হওক আমি এনালাইজ কৰোঁ। ফাৰ্ষ্ট আমি 4 ঘণ্টা টাইম ফ্ৰেমত আমি মাৰ্কেটখন চাওঁ যে মাৰ্কেটখনে ডাইৰেকশ্যনটো কি দিছে, ঠিক আছে। মাৰ্কেটখনৰ ডাইৰেকশ্যনটো ইয়াত এনেকৈ গম পোৱা যায় ন। মাৰ্কেটখনে এতিয়া কি ডাইৰেকশ্যন দিছে আমি গম পাইছোঁ। ইয়াত কি ডাইৰেকশ্যন দিছে, ওপৰলৈ ডাইৰেকশ্যন দিছে, মানে কি মাৰ্কেটখন ওপৰলৈ গৈছে, ঠিক আছে। চ' ডাইৰেকশ্যনটো কি মাৰ্কেটখনৰ হায়াৰ টাইম ফ্ৰেমত যে মাৰ্কেটখন বুলিছ। চ' আমি তেতিয়া কি কৰোঁ, যেতিয়া আমি মাৰ্কেটখন চাওঁ তেতিয়া আমি কি কৰোঁ যে চাওঁ আমি এডাল কেণ্ডেল লওঁ, যিকোনো এডাল কেণ্ডেল বাছি লওঁ আমি, ঠিক আছে। চ' সেই কেণ্ডেলডালৰ আমি অপেন হাই ল' ক্ল'জ ইউজ কৰি সেই কেণ্ডেলডালৰ অপেন হাই ল' ক্ল'জ ইউজ কৰি আমি কেনেকৈ তাত ট্ৰেড এটা এণ্ট্ৰি মাৰোঁ হায়াৰ টাইম ফ্ৰেমত। আমি ফাৰ্ষ্ট ষ্টেপটো আমি কি কৰিলোঁ, মাৰ্কেটখনত 4 ঘণ্টা টাইম ফ্ৰেমত গৈ পিনে আমি চালোঁ যে মাৰ্কেটখনে ডাইৰেকশ্যনটো কোনটো দেখুৱাইছে, ঠিক আছে। চ' ডাইৰেকশ্যনটো দেখুৱাইছে বোলে আপ ডাইৰেকশ্যন দেখুৱাইছে, তেতিয়া আমি কি কৰোঁ, আপ ডাইৰেকশ্যন দেখুৱালে ডেফিনেটলি গ্ৰীণ কেণ্ডেল হয়। গ্ৰীণ কেণ্ডেলৰ অপেনটো ক'ত থাকে, তলত থাকে, আৰু ক্ল'জিংটো ক'ত থাকে, ওপৰত থাকে, ঠিক আছে। চ' গম পালে আপোনালোকে, অপেনিংটো থাকে গ্ৰীণ কেণ্ডেলৰ তলত আৰু ক্ল'জিংটো থাকে ওপৰত, নহয় জানো। চ' মই এতিয়া এডোখৰত এক ছেকেণ্ড মই কেণ্ডেলডাল বনাই দিছোঁ ফাৰ্ষ্ট, বুজাবলৈ সুবিধা হ'ব তেতিয়া। চ' এইডাল কেণ্ডেল, চ' 4 ঘণ্টা টাইম ফ্ৰেমত গ'লোঁ, মাৰ্কেটখনৰ ডাইৰেকশ্যনটো দেখি গম পালোঁ যে আপ ছাইডে মাৰ্কেটখন গৈ আছে। চ' আমি কি কৰিলোঁ, এডাল কেণ্ডেল ল'লোঁ, যোনডাল কেণ্ডেল বনি থাকিব ৰিচেণ্ট সেই কেণ্ডেলডালে আমি ল'ম। চ' কেণ্ডেল চালোঁ যে কেণ্ডেলৰ আমি কি কৰিলোঁ, অপেন হাই ল' ক্ল'জটো আমি ড্ৰ কৰি দিলোঁ। এইটো কি মাৰ্কেটখনৰ এই পইণ্টটো হৈছে মাৰ্কেটখনৰ ক্ল'জিং পইণ্ট, ঠিক আছে। মই ডটেড কৰি দিছোঁ, ঠিক আছে। এই পইণ্টটো হৈছে মাৰ্কেটখনৰ কি পইণ্ট, ক্ল'জিং পইণ্ট, অ'কে। তাৰপিছত এই পইণ্টটো হৈছে মাৰ্কেটখনৰ কি পইণ্ট, অপেনিং পইণ্ট, ৰেড কেণ্ডেলডালৰ অপেনিং পইণ্ট এইটো, ঠিক আছে। তাৰপিছত এইডাল কি, এইডাল যদি আমি চাওঁ, এডাল 4 ঘণ্টা টাইম ফ্ৰেমত যোনডাল উইকডালটো একদম ল'টো, 4 ঘণ্টা টাইম ফ্ৰেমৰ ৰেড কেণ্ডেলৰ হাইটো আৰু গ্ৰীণ কেণ্ডেলৰ ল'টো বহুত লিকুইডিটি সোমাই থাকে। কাৰণ কি এডাল কেণ্ডেল বনোতে কিমান সময় লাগিছে, 4 ঘণ্টা লাগিছে। 4 ঘণ্টাত 5 মিনিটৰ কেণ্ডেল কেইডাল বনিলেহেঁতেন বা 15 মিনিটৰ কেণ্ডেল কেইডাল বনিলেহেঁতেন, আপোনালোকে এইটো হিচাপ কৰি ল'ব, ঠিক আছে। চ' সেইটো বেচিছত মানে কি 4 ঘণ্টা লং টাৰ্ম ফ্ৰেমত কেণ্ডেল এডালৰ উইকটোৰ তলৰ পইণ্টটোত, ল' পইণ্টটোত বহুতো লিকুইডিটি সোমাই থাকে, মানে কি বহুত মানুহৰ ষ্টপ লছ থাকে, বা আমি সেই ষ্টপ লছটো উলিয়াই পিনে আমি তাত ট্ৰেড এটা এণ্ট্ৰি মাৰোঁ, ঠিক আছে। সেইটো মই বুজাম আপোনালোকক। চ' মই এইখিনি মাৰ্ক কৰিলোঁ। এইটো কি, এই পইণ্টটো আমাৰ অ'পেনটো মই লিখি দিছোঁ, ঠিক আছে। এইটো আমাৰ অ'পেন, তাৰপিছত এইটো আমাৰ কি ক্ল'জিংটো চি লিখি দিছোঁ, ক্ল'জিং। এই পইণ্টটো আমাৰ ক্ল'জিং পইণ্ট, আৰু এই পইণ্টটো আমাৰ কি, এইটো আমাৰ ল' পইণ্ট, মানে কি ইয়াত লিকুইডিটি বহুত আছে। আমি ফাৰ্ষ্ট অফ অল কি কৰোঁ, আমি তাৰপিছত 5 মিনিট টাইম ফ্ৰেমত যাওঁ। ইয়াৰ টাইম ফ্ৰেমটো আপোনাৰ 4 ঘণ্টা টাইম ফ্ৰেম, ঠিক আছে। এইটো 4 আৱাৰ টাইম ফ্ৰেমৰ আমি অপেন হাই ল' মাৰ্ক কৰিলোঁ যিকোনো এডাল কেণ্ডেলৰ, অ'কে। তাৰপিছত আমি টাইম ফ্ৰেমটো চেঞ্জ কৰি দিম কিমান মিনিট টাইম ফ্ৰেম হ'লে, 5 মিনিট টাইম ফ্ৰেম হ'লে। 5 মিনিট টাইম ফ্ৰেম আমি শ্বিফ্ট কৰি দিলোঁ, অ'পেন আৰু ক্ল'জ আৰু ল' মাৰ্কটো ইউজ কৰি পিনে বনাই দিলোঁ। তাৰপিছত আমি 5 মিনিট টাইম ফ্ৰেমলৈ আমি শ্বিফ্ট হৈ গ'লোঁ। তাৰপিছত আমি চাম যে কি মাৰ্কেটখনে কি ডাইৰেকশ্যন লৈছে সেইটো চাম, ঠিক আছে। মাৰ্কেটখনে কি কৰিব, অপেনিং পইণ্টটোক ভাঙি পেলাই তললৈ আহি পেলাই মাৰ্কেটখনে এই লিকুইডিটিখিনি চুইপ কৰিব লাগিব, মানে কি এই লিকুইডিটিখিনি গ্ৰেপ কৰিব লাগিব। তাৰপিছত মাৰ্কেটখন ওপৰলৈ গৈ এনেকৈ ওপৰলৈ যাব, মোৰ বনোৱাটো অলপ হেৰি হৈছে, ঠিক আছে, বেকাবিকি হৈছে, মাৰ্কেট তেনেকৈ যায় আৰু, ঠিক আছে। এনেকৈ গৈ পিনে লিকুইডিটিখিনি চুইপ কৰি পিনে ওপৰলৈ গৈ পিনে যেতিয়া মাৰ্কেটখনে অপেনিংটো ব্ৰেক কৰে, তাৰপিছত মাৰ্কেটখনে যেতিয়া ৰিট্ৰেচমেণ্ট লয়, তাত আমি ট্ৰেড এটা এণ্ট্ৰি মাৰিম, ছেফটি ট্ৰেড, ঠিক আছে।
তাৰপিছত আমাৰ টাৰ্গেটটো ক'ত থাকিব পুৰা টাৰ্গেটটো থাকিব আমাৰ ক্লোজিং পইণ্টলৈকে যিকোনো কেণ্ডেলৰ ৰেড কেণ্ডেলৰ ক্লোজিং পইণ্ট হ'লে তলত হ'ব বা গ্ৰীণ কেণ্ডেলৰ ক্লোজিং পইণ্ট মানে ওপৰত আছে ঠিক আছে চ' আমি ট্ৰেডটো বেচিকেলি ক'ত আমি দিম আমি ট্ৰেডটো ষ্টাৰ্ট কৰিম এইডোখৰ জেগাত ঠিক আছে এইডোখৰ জেগাত আমি ট্ৰেডটো ল'ম চ' আমি এছ এলটো ক'ত ৰাখিম এছ এলটো ৰাখিবলৈ হ'লে মইতো ভালকৈ বনাব লাগিব ৰিচেণ্ট ল' এটা বনাব লাগিব ৰিচেণ্ট ল'টোত আমি ষ্টপ লছটো লগাবলৈ চেষ্টা কৰিম ৰিচেণ্ট ল'টো মানে কি কনফাৰ্মেশ্যন কেণ্ডেলডালৰ ল'টো আমাৰ কাৰণে ৰিচেণ্ট ল' ঠিক আছে চ' সেই ল'টোত আমি ষ্টপ লছ ৰাখিম আৰু একদম ক্লোজিং পইণ্টলৈকে আমাৰ টাৰ্গেট থাকিব অ'কে আমি ফাৰ্ষ্ট ষ্টেপটো কি কৰিম আমি হায়াৰ টাইম ফ্ৰেমত গৈ পিনে 4 ঘণ্টা টাইম ফ্ৰেমত গৈ পিনে মাৰ্কেটখনত আমি ডাইৰেকশ্যনটো কি দেখুৱাইছে মাৰ্কেটখনে সেই বস্তুটো আমি ফাৰ্ষ্ট চাম তাৰপিছত যোনপিনে মাৰ্কেটখনে ডাইৰেকশ্যন দেখাইছে ধৰি লওক ওপৰ ছাইডে মাৰ্কেটখনে ডাইৰেকশ্যন দেখুৱাইছে 4 ঘণ্টা টাইম ফ্ৰেমত তেতিয়া মানে কি কৰে যিকোনো এডাল আমি যোনডাল কেণ্ডেল পাওঁ বৰ্তমান যোনডাল কেণ্ডেল আমাৰ চলি থাকিব আমাৰ সন্মুখত সেই কেণ্ডেলডালৰ আমি কি কৰিম অপেন হাই ল' ক্ল'জটো আমি মাৰ্ক কৰি দিম ঠিক আছে ওপৰলৈ গৈ থাকিলে যিহেতু মাৰ্কেটখনৰ লিকুইডিটিখিনি ক'ত থাকিব তলত থাকিব ল'ত থাকিব ঠিক আছে চ' সেইটো কাৰণে আমি ল' পইণ্টটো মাৰ্ক কৰিম তাৰপিছত আমি কি কৰিম এই ল' পইণ্টটো মাৰ্ক কৰিলোঁ তাৰপিছত আমি অপেনিং পইণ্টটো মাৰ্ক কৰিলোঁ আৰু ওপৰৰ ক্ল'জিং পইণ্টটো আমি মাৰ্ক কৰি দিলোঁ গ্ৰীণ কেণ্ডেলৰ ক্ল'জিং পইণ্ট ওপৰত থাকে ঠিক আছে তাৰপিছত আমি ৱেইট কৰিম 5 মিনিট টাইম ফ্ৰেমলৈ আমি শ্বিফ্ট হৈ যাম তাৰপিছত সেই বস্তুটো ড্ৰ কৰি পিনে আমি 5 মিনিট টাইম ফ্ৰেমলৈ শ্বিফ্ট হৈ যাম তাৰপিছত আমি চাম যে মাৰ্কেটখনে লিকুইডিটিখিনি গ্ৰেপ কৰি পিনে লিকুইডিটিখিনি মানে কি তলৰ ল'টো ব্ৰেক কৰি পিনে ওপৰলৈ যেতিয়া যাব ওপৰলৈ গৈ পিনে যেতিয়া অপেনটো ব্ৰেক কৰি পিনে যেতিয়া ৰিট্ৰেচমেণ্ট ল'ব তেতিয়া আমি তাত ট্ৰেড এটা এণ্ট্ৰি মাৰিম ঠিক আছে ৰিচেণ্ট ল'টো আমাৰ এছ এল হ'ব তাৰপিছত আমাৰ টাৰ্গেটটো হ'ব ওপৰৰ ক্ল'জিং পইণ্টটো অ'কে বুজি পালে চ' মই এতিয়া লাইভ মাৰ্কেটত দেখুৱাওঁ এইটো মই বনাই থোৱা আছিলে আপুনি চাব পাৰে 4 ঘণ্টা টাইম ফ্ৰেমত এইটো চালোঁ যে মাৰ্কেটখনে কি ডাইৰেকশ্যনটো ওপৰ ডাইৰেকশ্যন দেখুৱাইছে যে আপ ডাইৰেকশ্যন দেখুৱাইছে তো মই কি কৰিলোঁ ৰিচেণ্ট কেণ্ডেল মই এডাল পাইছিলোঁ মুখৰ আগত ঠিক আছে এইডাল কেণ্ডেলৰ মই কি কৰিলোঁ অপেনিংটো ক্ল'জিংটো আৰু এই ল' পইণ্টটো মই মাৰ্ক কৰিলোঁ মই যদি ডাঙৰ কৰি দিওঁ ঠিক আছে এই ল' পইণ্টটো মই মাৰ্ক কৰিলোঁ এইটো এইখিনি থাকিব অ'কে এই ল' পইণ্টটো মই মাৰ্ক কৰিলোঁ তাৰপিছত মই শ্বিফ্ট হৈ গ'লোঁ 5 মিনিট টাইম ফ্ৰেমলৈ অ'কে 5 মিনিট টাইম ফ্ৰেমলৈ শ্বিফ্ট হৈ গ'লোঁ এইটো ক'ত আছিলে এইডোখৰ বনি গ'ল তাৰপিছত মাৰ্কেটখনত চালোঁ যে কোনডোখৰত এইডোখৰ চাওক যিহেতু লিকুইডিটিখিনি ইয়াত সৰু আছিলে সেই কেণ্ডেলডালৰ উইকডাল চুটি আছিলে যিহেতু লিকুইডিটিখিনি একদম ওচৰত আছিলে ঠিক আছে সেইটো কাৰণে কি কৰিলে মাৰ্কেটখনে ঘপককৈ আহিলে অপেনিংটো ব্ৰেক কৰিলে ব্ৰেক কৰি পিনে লিকুইডিটিখিনি গ্ৰেপ কৰি মাৰ্কেটখন বুমকৈ ওপৰলৈ উঠি গুচি গ'ল বাট ইয়াত মোৰ এই ট্ৰেডটোত মোক এণ্ট্ৰি মাৰিব নিদিলে কাৰণ কি মাৰ্কেটখন ৰিট্ৰেচমেণ্ট নল'লে চিধা ওপৰলৈ গুচি গ'লগৈ এনেকুৱা হয় ঠিক আছে চ' সেইটোত আমি একো উপায় নাই তাত আমাৰ ট্ৰেডটো ওপৰলৈ গুচি যাবগৈ আৰু সেইটো আমি ল'ব নোৱাৰোঁ ঠিক আছে আমি কি কৰোঁ ৰিট্ৰেচমেণ্ট ল'লে আমি ট্ৰেড লওঁ যিহেতু আমি ছেফ ট্ৰেড কৰোঁ সেইকাৰণে আমি ৰিট্ৰেচমেণ্ট লোৱাৰ পিছত ট্ৰেডটো এণ্ট্ৰি মাৰোঁ চ' মই ঠিক তেনেদৰে মই যদি দেখাওঁ আকৌ এটা মই বনাই থৈছিলোঁ চ' সেই বস্তুটো মই দেখুৱাম ঠিক আছে বনাই থোৱা এইকেইটা দেখুৱাইছোঁ আকৌ বনাবলৈ ইয়াত দেৰি হৈ যাব আপোনালোকে নিজে প্ৰেক্টিছ কৰি চাব বস্তুটো যদি বুজি নাই পোৱা ক'ব মই ভালকৈ আকৌ এদিন ভিডিঅ' বনাই দিম ঠিক আছে আকৌ এদিন বনাই মই দেখুৱাই দিম 2 দিন 3 দিন দেখুৱাই দিম বা মই সদায় একদিন মাৰ্কেট এনালাইচিছৰ ভিডিঅ' দেখাই দিম তাত মই এইটো বস্তু ওলালে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম ঠিক আছে একদম ছেফ ট্ৰেড হয় ঠিক আছে 2 দিন 3 দিনৰ মূৰত এটা ট্ৰেড ওলাব একদম মজা ট্ৰেড ল'ব পাৰে আপুনি চ' এইটো চাব পাৰে মই কি কৰিলোঁ এই মাৰ্কেটখন এইডোখৰ পৰা চালোঁ যে মাৰ্কেটখন হায়াৰ টাইম ফ্ৰেমত বুলিছ পেটাৰ্ণ দেখুৱাইছে বুলিছ ট্ৰেণ্ড দেখুৱাইছে ঠিক আছে আপ ট্ৰেণ্ড দেখুৱাইছে মই কি কৰিলোঁ ৰিচেণ্ট কেণ্ডেলডাল এইডাল ৰিচেণ্ট কেণ্ডেল আছিলে মোৰ সেইটো সময়ত এই ৰিচেণ্ট কেণ্ডেলডালৰ এই ক্ল'জিং পইণ্টটো অপেনিং পইণ্টটো আৰু ল' পইণ্টটো আমি মাৰ্ক কৰি দিলোঁ তাৰপিছত আমি কি কৰিলোঁ 5 মিনিট টাইম ফ্ৰেমলৈ আমি গুচি আহিলোঁ অ'কে 5 মিনিট টাইম ফ্ৰেমলৈ গুচি আহিলোঁ ক'ত গ'ল থাকি আহিলে এইখন চ' 5 মিনিট টাইম ফ্ৰেমলৈ আমি গুচি আহিলোঁ তাৰপিছত মাৰ্কেটখন কি কৰিলে চাব পাৰে এইডোখৰত লিকুইডিটি গ্ৰেপ কৰিলে তাৰপিছত মাৰ্কেটখন ওপৰলৈ গ'ল এইডোখৰ চাওক তাৰপিছত মাৰ্কেটখন ওপৰলৈ গ'ল অ'কে ওপৰলৈ গৈ মাৰ্কেটখন ৰিট্ৰেচমেণ্ট ল'লে ৰিট্ৰেচমেণ্ট লোৱাৰ পিছত আমাৰ ট্ৰেডটো এণ্ট্ৰি হ'ল কোনডোখৰ জেগাত এইডোখৰ জেগাত ট্ৰেডটো আমাৰ এণ্ট্ৰি হ'ল ৰিচেণ্ট ল'টো আমাৰ এছ এল ৰিচেণ্ট ল'টোতকৈ অলপ আহিলে ত' ৰিচেণ্ট ল'টো আমাৰ এছ এল তাৰপিছত আমাৰ টাৰ্গেটটো থাকিব ক'লৈকে ওপৰৰ ক্ল'জিং পইণ্টলৈকে অ'কে তাৰপিছত আমি কি কৰিম এইটো আমাৰ ছেকেণ্ড টাৰ্গেট যিহেতু বহুত ডাঙৰ টাৰ্গেট নহয় জানো আমি সেইটো কাৰণে আমাৰ নিজৰ ছেফটিৰ কাৰণে 50% পইণ্টটো আমি মাৰ্ক কৰি থৈ দিম যিহেতু আমাৰ এইটো ফাৰ্ষ্ট টাৰ্গেট ইয়াত যদি বেছি নাটক কৰে মাৰ্কেটে সেইডোখৰ জেগাত আমি ওলাই দিম চ' এইডোখৰ চাব পাৰে এইডোখৰ মাৰ্কেটখনে যথেষ্ট আপ ডাউন কৰি আছে ছাইডৱেজ জোনত সোমাই যোৱাৰ নিচিনা হৈছে চ' সেইটো কাৰণে আমি
16 পইণ্ট মান লৈ পিনে আমি সেইডোখৰ জেগাত মাৰ্কেটখনত ওলাই দিলোঁ ঠিক আছে অলম'ষ্ট 16 to 15 পইণ্ট হ'ব পাৰে সিমানটো পইণ্ট লৈ আমি ওলাই দিলোঁ মাৰ্কেট যিহেতু আমি ছেফ ট্ৰেড কৰোঁ আৰু সেইটো কাৰণে আমি ৰিট্ৰেচমেণ্টৰ কাৰণে এইটো চাওক ব্ৰেক কৰিলে অপেনিং ব্ৰেক কৰি ৰিট্ৰেচমেণ্ট লৈছে তাৰপিছত আমি ট্ৰেডটো এণ্ট্ৰি মাৰিছোঁ ৰিচেণ্ট লৈ চেল হাই টাৰ্গেট আছিলে বাট ন' ডাউট তললৈ গুচি আহিলে মাৰ্কেটখন এনেকুৱা হয় ন' প্ৰব্লেম বাট আপোনালোকে মাৰ্কেটখনত কি হয় আপোনালোকে নিজে চাব আপোনালোকে বেক টেষ্ট কৰি চাব মই জাষ্ট বস্তুটো শিকাইছোঁ আমি মই হায়াৰ টাইম ফ্ৰেমত যাওঁ হায়াৰ টাইম ফ্ৰেমত গৈ পিনে আমি কি কৰোঁ মাৰ্কেটখনত মই যদি মাৰ্কেটখনে দেখুৱাইছে বোলে ডাউন ট্ৰেণ্ড দেখুৱাইছে ডাউন ট্ৰেণ্ড দেখুৱালে মই কি কৰোঁ মই কেণ্ডেলডাল বনাই লৈছোঁ ঠিক আছে ডাউন ট্ৰেণ্ড দেখুৱালে মাৰ্কেটখনে ডাউন ট্ৰেণ্ড দেখুৱাইছে বোলে হায়াৰ 4 ঘণ্টা টাইম ফ্ৰেমত গৈ মাৰ্কেটখনে ডাউন ট্ৰেণ্ড দেখুৱাইছে তেতিয়া মই হাই ল' মাৰ্ক কৰিলোঁ মই ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ এই অপেনিঙৰ এই পইণ্টটোত আমি ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ এই পইণ্টটোত আমি ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ ঠিক আছে এই পইণ্টটোত আমি ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ চ' যদি মাৰ্কেট বিয়েৰিছ হয় তেতিয়া আমি ক'ত ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ অপেনিঙত ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ ৰেড কেণ্ডেলৰ অপেনিঙত ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ যদি মাৰ্কেটখন বুলিছ হয় যদি মাৰ্কেটখন বুলিছ হয় এইটো বুলিছ কেণ্ডেল কেণ্ডেলে বহল হৈ গৈছেগৈ যদি মাৰ্কেটখন বুলিছ হয় দেন আমি ট্ৰেড ল'বলৈ চেষ্টা কৰোঁ এইডোখৰ জেগাত অপেনিঙত ঠিক আছে আমাৰ ট্ৰেড লোৱা পইণ্টটো কোনটো গ্ৰীণ কেণ্ডেলৰ অপেনিঙত ৰেড কেণ্ডেলৰ অপেনিঙত মানে কি লিকুইডিটি চুপ কৰি আহিব লাগিব ফাৰ্ষ্ট লিকুইডিটি ব্ৰেক কৰি আহি ব্ৰেক কৰিব লাগিব এইডোখৰ জেগাত যদি মই আঁকি দিওঁ কি কৰিব লাগিব লিকুইডিটিখিনি ব্ৰেক কৰি আহিব লাগিব ব্ৰেক কৰি আহি পিনে অপেনিংটো ব্ৰেক কৰিব লাগিব ঠিক আছে অপেনিংটো ব্ৰেক কৰিব লাগিব তাৰপিছত আমাক ক'লৈকে টাৰ্গেট থাকিব ক্লজিঙলৈকে আমাৰ টাৰ্গেট থাকিব ঠিক আছে বুজি পালে আৰু আমাৰ গ্ৰীণ কেণ্ডেলত কি হয় আহিব লাগিব লিকুইডিটি গ্ৰেপ কৰিব লাগিব ওপৰলৈ যাব লাগিব ৰিট্ৰেচমেণ্ট ল'ব লাগিব তাৰপিছত ইয়ালৈকে আমাৰ টাৰ্গেট হ'ব অ'কে আৰু ইয়াত মই ৰিট্ৰেচমেণ্টো দিবলৈ পাহৰিলোঁ ইয়াত আমাৰ ৰিট্ৰেচমেণ্ট হ'ব তাৰপিছত আমাৰ ইয়াত ট্ৰেড এণ্ট্ৰি হ'ব ক্লজিং পইণ্টলৈকে বুজি পালে যদি আপোনালোকৰ লজিকটো ভাল লাগিলে ঠিক আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে বুজি পোৱা নাই টেনশ্যন ল'ব নালাগে মই ভিডিঅ' বনাই যেতিয়া গৈ থাকিম এনালাইচিছ যেতিয়া দেখুৱাম তাত যদি ওলায় সেই বস্তুটো মই আপোনালোকক ধুনীয়াকৈ কৈ দিম ঠিক আছে ধন্যবাদ